ফ্ৰেণ্ডছ, মই আইনুল। আজি এটা নতুন ভিডিঅ' লৈছোঁ, সকলোৱে চাব। আৰু ভিডিঅ'টো হ'ব আপোনাৰ 30 ফুট বাই 30 ফুট আছাম টাইপৰ ঘৰৰ ফাউণ্ডেশ্যনত কিমান খৰচা হৈছে সেই বস্তুটো দেখাম বুলি ভাবিছোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো আপোনাৰ আছাম টাইপৰ 30 ফুট বাই 30 ফুট আপোনাৰ ঘৰ বনিব। ঘৰটো বিশেষ ডাঙৰ নহয়, সৰুৱে হ'ব। আৰু তাৰ আপোনাৰ ফাউণ্ডেশ্যনত কিমান কি লাগিলে বস্তুটো মই দেখাওঁ বুলি ভাবিলোঁ। প্ৰথম আপোনাক মই দেখাই দিওঁ ফাউণ্ডেশ্যনটো। ফাউণ্ডেশ্যনৰ তলত আপোনাৰ বিম দিয়া হৈছে ঢালাই, আৰু বাকী হিচাপখিনি মই দি থাকিম বাৰু। ভিডিঅ'টো মই এবাৰ দেখাই লওঁ, তাৰপাছত মই বাকী হিচাপখিনি দিম কিমান লাগিলে কি কথা। এইটো আপোনাৰ 10 ইঞ্চি বাই 10 ইঞ্চি আপোনাৰ বিম দিয়া হৈছে, তলত ঢালাই হৈছে, তাৰ ওপৰতে ইটা গাঁথনি হৈছে, আৰু টোটেল হাইটটো আপোনাৰ 3 ফুট হৈছে। এইটো মানে একদম চাফিচিয়েণ্ট, আৰু ইয়াৰ ওপৰত দিব পাৰে। আৰু মেইন ৰাস্তাত হ'লে আপোনাৰ 3 ফুটকৈ ওপৰত দিব লাগে, কাৰণ কেলৈ ৰাস্তাটো মাটি মানে লাহে লাহে ওখ হৈ গৈ থাকে, সেইটো কাৰণে আপোনাৰ ওখ দিয়াই ভাল। কিন্তু ধৰি লওক এইটো মেইন ৰাস্তা নহয় যেনিবা, সেইটো কাৰণে ইমানটো চাফিচিয়েণ্ট হয়। এইটো ঘৰত মুঠতে আপোনাৰ 4টা ৰুম বহিছে, আৰু ফ্ৰণ্টত আপোনাৰ সৰুকৈ আপোনাৰ বাৰাণ্ডা বহিছে, দেখাই দিওঁ। আৰু মই আজি ভিডিঅ'ত দেখুওৱাৰ উদ্দেশ্য এটাই, মই ফাউণ্ডেশ্যনটো দেখাইছোঁ, ঘৰ নহয় ধৰি লওক। ফাউণ্ডেশ্যন কিমান খৰচা পৰিছে কি কথা। কিন্তু আছাম টাইপত কথা এটা আছে কি, ধৰি লওক এই বিমৰ লগত আপোনাৰ এই খুঁটাবিলাক হেৰি হৈ আহে। তো এইটো মই এনেই দেখাই দিছোঁ আৰু ভিডিঅ'টো বনিছে যেতিয়া। ইয়াত আপোনাৰ টোটেল ওপৰৰ হিচাপটো দিছোঁ, 4 চুটাকৈ ৰড। এইটোতো 4 চুটা ৰড হয়। এনেকুৱা টোটেল আপোনাৰ এইটো ঘৰত লাগিছে, ইয়াত ৰড লাগিছে আপোনাৰ 4 চুটাৰ 52 পিচ, এনেকুৱা বিমৰ কাৰণে, খুঁটাৰ কাৰণে। আৰু তলৰ হিচাপটোতো মই দিমেই বাৰু। এতিয়া মই বৰ্তমান এবাৰ দেখাই দিছোঁ। ৰুম বহিছে 4টা, আৰু ফ্ৰণ্টত বাৰাণ্ডা হৈছে। এইটো মাটি ভৰোৱা হিচাপটো নিদিওঁ যেনিবা, মই এপ্ৰক্স মানে আপোনাৰ ধৰি লওক এই মেটেৰিয়েলছ কিমান লাগিলে মই সেই বস্তুটোৰ ওপৰত ভিডিঅ'টো বনোৱা হৈছে। আৰু সকলোৱে চাই থাকিব ভিডিঅ'টো, তেতিয়া বুজি পাব। ইয়াত ইটা খালে আপোনাৰ 2500, টোটেল ইটা খালে আপোনাৰ 2500। ইটা 2500 খালে, আৰু আপোনাৰ তলৰ ঢালাই খুঁটাটোৰ কাৰণে 10 ইঞ্চি বা 10 ইঞ্চিৰ কাৰণে গিটি খালে 75 চেফটি খালে, আৰু বালি খালে 400 চেফটি, আৰু চিমেণ্ট খালে আপোনাৰ টোটেল প্লাষ্টাৰলৈকে 35 বেগ চিমেণ্ট খালে। আৰু 4ডালকৈ আপোনাৰ এই ঢালাই খুঁটাত যোনটো ঢালাই দিয়া হ'ল ইয়াত, সেই ঢালাইটোৰ কাৰণেতো ৰড লাগিছে ন। ৰডটো খালে আপোনাৰ 4 চুটাৰ, আপোনাৰ এই 4 চুটাৰ ৰড ঢালাইটোত আপোনাৰ 35ডাল খালে। আৰু এই গোটেই ঘৰৰ কাৰণে আনিছিলে মালিকে 4 কুইণ্টেল ৰড, টোটেল খাই গ'ল খুঁটাত কমপ্লিট। আপোনাৰ এই খুঁটালৈকে, এই খুঁটা যে উঠিছে তাৰলৈকে আপোনাৰ মালিকে আনিছিলে 4 কুইণ্টেল ৰড। তো আপোনাৰ মই হিচাপটো দিয়া হ'লেই, আৰু বাকী এমাউণ্টটো মই হিচাপটো কৈ আছোঁ। আৰু এই ফাউণ্ডেশ্যনলৈকে মাটি ভৰোৱা বাদ বাকী মেটেৰিয়েলছত আপোনাৰ 2 লাখ টকা কমপ্লিট গৈছে। কাৰোবাৰ দৰকাৰ হ'লে বনাব পাৰিব। 30 ফুট বাই 30 ফুটত ঘৰত আপোনাৰ এইটো হেৰিত আপোনাৰ 4টা ৰুম বহিছে, আৰু প্লাছ আপোনাৰ সৰুকৈ বাৰাণ্ডা বহিছে। এইটো দেখাইছিলোঁৱেই মই, তথাপিতো দেখাই দিওঁ এবাৰ। কাৰোবাৰ যদি দৰকাৰ হয় তেতিয়া বনাব পাৰিব। সৰু জেগাত মানে কি, ধৰি লওক টাউন জেগাততো জেগা শ্বৰ্ট থাকে, সেইটো কাৰণে বৰ ডাঙৰ বনাব নোৱাৰি। কেতিয়াবা ধৰি লওক সৰু ঘৰ এটা বনাবলৈও অসুবিধা হয়, তেতিয়া চাই কিনে কিবা এটা আইডিয়া পাব, আৰু সেইটো কাৰণে ভিডিঅ'টো বনোৱা হ'ল। আৰু যিসকল মোৰ চেনেলত নতুন আহিছে, প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।